Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল ৰেচনেল নাম্বাৰছ অৰ্থাৎ পৰিমেয় সংখ্যা। যোৱা ক্লাছত আমি এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 12 ৰ 4 নম্বৰলৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 5 ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 8 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে। তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে? যদি বিচৰা চাই ল'ব পাৰিবা। তো আজি এতিয়া স্টাৰ্ট কৰিম আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে তোমালোকৰ কি কৈছিলে মানে বিধি ব্যৱহাৰ কৰি পেলাই মানবিলাক উলিয়াব দিছিলে। ঠিক আছে? এতিয়া চাও কোৱেশ্চন নম্বৰ 5 ত কি দিছে। এটা ফাৰ্ষ্টতে আমি মন কৰো যে প্ৰশ্নটোত কি দিছে। ঠিক আছে? ইয়াতে চোৱা 2/3 প্লাস 3/3। এটা তোমাৰ কি হৈছে হৰ মিলি আছে আৰু প্লাসত আছে। নেক্সট দিলে মাইনাস 1/4 ইনটু 2/3 প্লাস 2/3 ইনটু 1/2। তাৰ মানে চোৱা এইকিটা পূৰণ হৈ আছে মানে একোটা পদ। ঠিক আছে? পূৰণ হৈ আছে যেহেতু। আকৌ চোৱা ইয়াতে 2/3 আছে 2/3 আছে। তো আমি কি কৰিব পাৰো এই ৰাশিটোৰ ভিতৰত এখিনি নহয় এখিনিত আমি 2/3 টো কি কৰিব পাৰো কমন লব পাৰো। ঠিক আছে? ইয়াত আমি নোৱাৰিম কাৰণ তো যোগ চিন আছে কিন্তু ইয়াতে এটো কি হৈ আছে পূৰণ হৈ আছে। গতিকে পূৰণ হৈ টকাৰ কিটাৰ পৰা আমি 2/3 টো কমন লম। আৰু এটো আমি যেহেতু হৰ একে আছে আমি দুইটা যোগ কৰি দিব পাৰো হয়নে? এটো প্ৰথমতে চোৱা তলত 3 আছে 3 পাতা ওপৰৰ সংখ্যা কিটা আমি কি কৰি দিব পাৰো যোগ কৰি দিব পাৰো 2/3 কৰি দিব পাৰো আৰু 2 + 5 কৰি দিব পাৰো। সৰি 2/3 কৰিব পাৰো হয়নে? মাইনাস চিন আছে মাইনাস দিয়া এতিয়া ইয়াতে আমি কমন লম। তো এটো 2/3 কমন লম ন। তো চাই লোৱা ইয়াতে এটা এটো মাইনাস চিন আছে হয়নে? আৰু এটো তোমাৰ প্লাসত আছে। তো আমি কি কৰি দিম এটো উল্টা কৰি লওঁ। প্লাসটো আগত লিখিম আৰু মাইনাসটো পিছত লিখিম। হল? লিখিলে হল কোনো কথা নাই। এটো আমি হেতু বিধি পাই আহিছিলো হয়নে? মানে 2/3 প্লাস 1/2 টো আগত লিখিছো মাইনাস 1/4 ইনটু 2/3 টো আমি পাছত লিখিছো। হল? তেতিয়া আমাৰ কমন লবলৈ সহজ হ'ব হয়নে? এতিয়া চোৱা 2 + 3 5 ডিভাইডেড বাই 3 আছে 3 পাতিলো। তে 2/3 আছে গতিকে আমি কমন লওঁ 2/3। হল? এতিয়া ইয়াতে কিমান থাকি গল 1/2 মাইনাস চিন আছে মাইনাস দিয়া 2/3 টো লৈ গলা থাকিলে কিমান 1/4। ঠিক আছে? এতিয়া চোৱা 5 ডিভাইডেড বাই 3 প্লাস 2/3 হল? তে 2 আৰু 4 তে 2 আৰু 4 লখাও কিমান হ'ব 4 হয়নে? গতিকে 4 পাতো তলত। তে 2 ৰে 4 কেবা যাব 2 2 4 ওপৰত 1 আছে গতিকে পূৰণ 1। মাইনাস চিন আছে মাইনাস দিয়া 4 ৰে 4 এবাৰ যাব গতিকে 1 পাতা ইনটু ওপৰত এটো কিমান আছে 1 আছে গতিকে 1 পাতিলো। হল? ঠিক আছে? তে এটো আমি কি বিধি প্ৰয়োগ কৰিছিলো বিতৰণ বিধি হয়নে? এটো যেটো কমন লৈছো এটো আমি কি বিধি প্ৰয়োগ কৰিছো বিতৰণ বিধি। হল? লিখিব দিছে তোমালোকক হয়নে বিধি বিলাক কি বিধি প্ৰয়োগ কৰিছে গতিকে লিখি দিবা নাপাহৰিবা হয়নে? এতিয়া চোৱা 5/3 আছে 5/3 পাতা প্লাস 2/3 আছে 2/3 পাতা। এতিয়া ইয়াত চোৱা কি হৈ আছে 2 এগুণ 2 মাইনাস চিন আছে মাইনাস 1 এগুণ 1 তলত 4 আছে এজ ইট ইজ 4 পাতি দিলো। দুই টকা জমা 1 টকা ধাৰ গতিকে তোমাৰ হ'ব কিমান 1 টকা জমা। হল? ডিভাইডেড বাই 4 এখিলকে ঠিকে আছে। তে ইহেতু যেহেতু এইকিটা যেহেতু পূৰণ হৈ আছে গতিকে আমি কটাকটি কৰিব পাৰো হয়নে? 2 ৰে কাটি দিয়া 2 2 4 হল? ইয়াক আকৌ ইয়াৰ লগত কাটিব নোৱাৰা কাৰণ এটো যোগ চিন আছে। পূৰণ থকা কিটা আমি কি কৰি দিছো কাটি দিছো। কিমান পালা চোৱা যোগ চিন আছে ইফালে 2 ইয়াতে 1 আছে ন অকল তো 1 পাতা আৰু 3 আৰু ইফালে তুমি কিমান পাইছা 2 তো কিমান হ'ব 3 2 6 হল? তে কিমান পালা 5/3 প্লাস 1/6। তে কমন লসাগু লিওৱা 3 আৰু 6 লসাগু হ'ব 6 3 ৰে 6 দুবাৰ যাব গতিকে 2 পূৰণ ওপৰত 5 আছে 5 পাতি দিয়া। যোগ চিন আছে যোগ দিয়া 6 ৰে 6 এবাৰ যাব 1 পাতা ইনটু ওপৰত 1 আছে গতিকে 1 পাতা। হল? 5 2 10 যোগ চিন আছে যোগ দিয়া 1 এগুণ 1 ডিভাইডেড বাই 6 আছে 6 পাতা।
এতিয়া কিমান পালে চোৱা 10 1 11 তলত থাকিলে 6 হল এটোৱে হ'ব তোমাৰ আনসাৰ তাৰ মানে 11 ডিভাইডেড বাই 6 ঠিক আছে নেক্সট চোৱা কোৱেশ্চন নম্বৰ 6 এটা তোমালোকৰ দিছে 4/7 ইনটু -5/9 প্লাস 4/7 ইনটু 1/5 এটো সহজ হ'ব তোমালোকে পাৰিবা নিশ্চয় এটা চোৱা 4/7 4/7 দুইটাতে 4/7 আছে আৰু তোমাৰ পূৰণ হৈ আছে গতিকে এটো আমি বিতৰণ বিধি ইজিলি প্ৰয়োগ কৰিব পাৰো হয়নে গতিকে বিতৰণ বিধি প্ৰয়োগ কৰা 4/7 আছে 4/7 লিখা ইনটু বা এনেকে ব্ৰেকেট দিলেও হ'ব ব্ৰেকেট দিও আমি কিমান পালে ইয়াতে চোৱা -5 ডিভাইডেড বাই 9 এটো কি চিন আছে যোগ চিন গতিকে যোগ চিন দিয়া 4/7 লৈ গলা থাকিলে কিমান 1/5 গতিকে 1/5 লিখিলো বুজি পালানে বাৰু কি কৰিলা 4/7 টো কমন লৈ আহিলা এফালে থাকি গল -5 ডিভাইডেড বাই 9 আৰু এফালে থাকি গল 1/5 হল এটা তুমি কি বুলি লিখিবা এটো বিতৰণ বিধি মানে কমন লোৱা বিলাকক কি বুলি কব বিতৰণ বিধি বা ইয়াৰ পৰা এটো লাইন পাতা এবিলাক কি বিতৰণ বিধি হয়নে এতিয়া কি কৰিবা চোৱা 4/7 টো এজ ইট ইজ ৰাখিবা তাৰপিছত কিমান হ'ব চোৱা 9 আৰু 5 ৰ লসাগু উলিয়াব লাগিব কিমান হ'ব 9 5 গুণ 45 তাৰ মানে লসাগু আহিব 45 হল তে 9 ৰে 45 ক কেবাৰ যাব 5 বাৰ যাব হল ওপৰত কিমান আছে -5 গতিকে পূৰণ -5 কৈ দিয়া যোগ চিন আছে যোগ দিয়া 5 ৰে 45 ক কেবাৰ যাব 5 9 গুণ 45 ওপৰত 1 আছে গতিকে পূৰণ 1 হল এটা সব 4/7 টো এজ ইট ইজ 4/7 বুলি লেখা হল ব্ৰেকেট ডাল দি লোৱা তলত 45 আছে 45 পাতি লোৱা এটা সব 5 5 গুণ 25 আৰু ইফালে প্লাস এ মাইনাস এটা যোগ চিন আছে যোগ দিয়া 9 গুণ 9 হল 4/7 লিখা এতিয়া ইয়াতে চোৱা তোমালোকৰ 25 টকা ধাৰ হৈ আছে 9 টকা জমা গতিকে কি হ'ব ধাৰ 16 টকা হল তুমি এটো ভাবি লবা আৰু মানে মাইনাসৰ বিলাক সদায় ধাৰ বুলি ধৰি লবা প্লাসৰ বিলাক জমা বুলি ধৰি লবা তো তোমাৰ হাতত ধাৰ থাকিব কিমান 16 টকা তলত 45 আছে 45 পাতি দিয়া হল এতিয়া এইকেইটা কটাকটি না যায় গতিকে কি হ'ব পূৰণ কৰিব লাগিব এতিয়া মানে পূৰণ কৰা কিমান হ'ব 6 4 24 4 কলিব 2 মানে 64 মাইনাস ইন আছে মাইনাস দিয়া এই দুটা পূৰণ কৰা 7 5 35 ৰ 5 কলিব 3 হল 31 -64 ডিভাইডেড বাই 315 হল এটোই গল ইয়াৰ আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 7 টো চাই লোৱা নেক্সট তোমালোক ইয়াতে দিছে এটো চাই লবা ভালৰে 2/3 ইনটু -5 ডিভাইডেড বাই 7 minus 1/6 into 3 divided by 7 plus 1/14 into 2 divided by 3 হল এতিয়া আমি যদি ভালৰে মন কৰো ইয়াতে গুটেবিলাক পূৰণ হৈ আছে এটো এটা পদ দেখানে এবিলাক কি হৈ আছে পূৰণ হৈ আছে আৰু পূৰণ হৈ থাকিলে তুমি কটাকটি কৰিব পাৰা হয়নে ইয়াতে যদি চোৱা ইয়াতটো কটাকটি না যায় ইয়াত চোৱা 3 ৰে 6 দুবাৰ গল হল আৰু ইফালে 2 ৰে 14 7 বাৰ গল হল এইকিটা আমি পূৰণ কৰি দিব পাৰো 5 2 10 মাইনাস চিহ্ন নাকা কাৰণে মাইনাস ইফালে 7 3 গুণ 21 তলত ঠিক আছে 7 3 গুণ 21 5 2 গুণ 10 মাইনাস চিহ্ন আছে মাইনাস দিয়া ইয়াতে তুমি কিমান পালা চোৱা 1 আৰু ওপৰত নাই গতিকে 1 এ পাতা ইয়াতে পালা 2 ইয়াতে পালা 7 দুইটা পূৰণ কৰি দে 7 2 গুণ 14 যোগ চিহ্ন আছে যোগ চিহ্ন দিয়া ইফালে চোৱা 1 1 গুণ 1 আৰু ইফালে 7 3 গুণ 21 হল তে ইয়াতে চোৱা ইয়াতো 21 আছে ইয়াতো 21 আছে এই দুটা আমি কি কৰি দিম একেলগে পাতিম হল এখিনলৈকে বুজি পালা এতিয়া যেহেতু 21 মিলি আছে হৰকিটা আমি হিয়তো কি কৰি দিম একেলগে পাতিম প্লাস 1/21 minus 1/42 পিছত পাতিম হল এটো আমি উল্টা পুল্টাকে পাতিছো ইয়াক আমি কি বুলি কম বিতৰণ বিধি হল আগতে তোমালোকে বুজি পাই আহিছা বিতৰণ বিধিটো হয় না মানে কি কৈছো এটো
আগত লৈ আহিছো আৰু এটুক পিছত লৈ গৈছো হল 21 মিলি আছে গতিকে ওপৰৰ সংখ্যাকেইটা যোগ চিন আছে আমি যোগ কৰি দিব পাৰো হল প্লাস 1/14 আছে 1/14 পাতিলো হল এতিয়া চোৱা 10 টকা ধাৰ 1 টকা জমা তাৰ মানে তোমাৰ ধাৰ থাকিব 9 টকা ডিভাইডেড বাই 21 আছে 21 পাতিলো 1/14 1/14 হল তে ইহঁতৰ 21 আৰু 14 পালা ইহঁতৰ লসাগু উলিওৱা কিমান পোৱা 7 ৰে দুইটাকে যাব 7 3 গুণ 21 7 2 গুণ 14 হল তেটো পূৰণ কৰি চোৱা কিমান পাবা চোৱা 7 3 গুণ 21 21 2 গুণ 42 হয়নে তাৰ মানে লসাগু তুমি পালা 42 তলত 42 পাতা এতিয়া 21 এ 42ক কেবাৰ যাব দুবাৰ যাব হয়নে গতিকে 2 পাতা ওপৰত -9 আছে -9 পাতি দিয়া হল যোগ চিন আছে যোগ চিন দিয়া এটা চোৱা 14 এ 42ক কেবাৰ যাব 7 3 মানে 3 বাৰ যাব হয়নে 14 3 গুণ 42 গতিকে 3 পাতা ওপৰত 1 আছে পূৰণ 1 হল এটা কিমান পোৱা চোৱা 9 2 গুণ 18 মাইনাস চিন আছে মাইনাস দিয়া হল ইয়াতে চোৱা আগতে তো মাইনাস চিন আছিল তো মাইনাস হ'ব হয়নে এটো মাইনাস হোৱাৰ লগতে এ চিনটো কি হ'ব কিন্তু মাইনাস হৈ থাকিব হয়নে এটো মাইনাস গতিকে মাইনাস 3 গুণ 3 মাইনাস চিন আছে মাইনাস দিয়া 42/42 হল মানে 42 তলত পাইছে তো এজ ইট ইজ ৰাখি গৈছো আৰু হয়নে এটা চোৱা 18 টকা জমা 18 টকা ধাৰ 3 টকা ধাৰ গতিকে টোটাল ধাৰ হ'ব 21 টকা 18 3 21 তলত 42 আছে 42 পাতা তে 21 এ 42ক দুবাৰ যাব গতিকে 1 গুণ 1 1 2 গুণ 21 2 গুণ 42 কিমান পালা -1 ডিভাইডেড বাই 2 এটো কেনেকৈ কটাকটি কৰিছো বুজি পাইছা নহয় 21 এ 42ক দুবাৰ কাটিছো গতিকে ওপৰত যেটো মাইনাস চিন আছে গতিকে -1 ডিভাইডেড বাই 2 ঠিক আছে এটো হৈ গ'ল ইয়াৰ আনসাৰ আজিলৈ এই ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ কোৱেশ্চন কিটা ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল